নমস্কাৰ আজি আমি শিকিম ট্ৰিগনোমেট্ৰিক ৰেশিও সো ট্ৰিগনোমেট্ৰিক ৰেশিও যোনটো আছে ট্ৰিগনোমেট্ৰিক ৰেশিও আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল দি পেলা হয় যোনটো তোমালোকে ইয়াত দেখা পাইছা ৰাইট এংগল ট্ৰায়াঙ্গল আৰু ৰাইট এংগল ট্ৰায়াঙ্গল দি পেলা আমি ট্ৰিগনোমেট্ৰিক ৰেশিও কেনেকৈ বনাব পাৰি আজি তাৰ বিষয়ে আমি শিকিম ট্ৰিগনোমেট্ৰিৰ অল টোটাল তোমাৰ 6টা ৰেশিও আমি পাওঁ ফাৰ্স্ট হল সাইন second to whole cos और third to whole tan एटो होल तीनटा रेशियो और तीनटा रेशियो पाओ आमी केटो बिखय आमी অলপ পিছতে আলোচনা কৰিম তো ট্ৰিগনোমেট্ৰিক ৰেশিও ৰাইট এংগল ট্ৰায়াঙ্গল এটা দি পেলাই আমি কেনেকৈ বনাব পাৰো হেতু সাম ট্ৰিগনোমেট্ৰিক এংগেলৰ ৰেশিও আৰু ইয়াত কোনটো সাইড কেনেকৈ কৰিব লাগে কে গুটেখিনি আমি আজি ইয়াতে ডিসকাস কৰিম तो फर्स्ट যদি আমি রাইট এঙ্গেল ট্রায়াঙ্গল তো যদি চাও এই ট্রায়াঙ্গল তো আমাৰ টোটাল তিনটা এঙ্গেল আছে আৰু এই তিনিটা এঙ্গেলৰ আমি ট্ৰিগনোমেট্ৰি ৰেশিও ইউজ কৰিব কাৰণে আমি এই এঙ্গেলটো লম আৰু এঙ্গেলটোৰ নাম দিছো আমি থিটা এটো এঙ্গেল আমি অলৰেডি জানো বিকজ দিস ইজ আ রাইট এঙ্গেল ট্রায়াঙ্গল যেটো এটো রাইট এঙ্গেল ট্রায়াঙ্গল হয় এই এঙ্গেলটো 90 ডিগ্ৰী হ'ব আৰু এই যোনটো এঙ্গেল আছে অপোজিট টু দা এঙ্গেল থিটা এটো আমাৰ কি হ'ব এটো ভ্যালু হ'ব 90 ডিগ্ৰী মাইনাস থিটা এঙ্গেল গতিকে আজি আমি ডিসকাস কৰিম যদি আমাৰ থিটা এঙ্গেলৰ ট্ৰিগনোমেট্ৰিক ৰেশিও প্ৰথম তিনটা ৰেশিও আমি কেনেকৈ উলাব পাৰো সো ট্ৰিগনোমেট্ৰিক ৰেশিওত আমি এই ৰাইট এঙ্গেল ট্ৰায়াঙ্গলটো যদি চাও এই যোনটো থিটা এঙ্গেল আছে থিটা এঙ্গেলটোৰ এটো হল আমাৰ অপোজিট সাইড যোনটোক আমি ও বুলি ধৰি লম আৰু এটো হল আমাৰ এডজেসেন্ট সাইড এই এঙ্গেলটোৰ থিটা এঙ্গেলৰ এটো এডজেসেন্ট সাইড এটোক আমি এ বুলি ধৰি লম আৰু এটোটো সবে জানা কি এটোক আমি সদায় হাইপোটেনাস বুলি কও তো ইয়াত আমি হাইপোটেনাস পারপেন্ডিকুলার বা বেস লৈ পেলা নকৰো ইয়াত আমি কৰিম যোনটো থিটা এঙ্গেল আছে থিটা এঙ্গেলটোৰ অপোজিট সাইড এন্ড এডজেসেন্ট সাইড লৈ পেলা আমি ৰেশিওখিনি উলাব চেষ্টা কৰিম সো এই ৰেশিওখিনি উলাব কাৰণে আমি এটা তিনটা ওয়ার্ড আমি মনত ৰাখিব লাগিব সেই তিনটা ওয়ার্ড হল এটো তোমালোকে গানৰ নিচিনাকে মনত ৰাখিবা সেই তিনটা ওয়ার্ডৰ ফার্স্ট ওয়ার্ডটো হল সো সেকেন্ড ওয়ার্ডটো হল কা আৰু থার্ড ওয়ার্ডটো হল তোয়া তো এটো এটা গানৰ নিচিনা ধৰি লোৱা তোমালোকে চাইনিজ গান গাই আছা সো চাইনিজ গানৰ নিচিনাকে তোমালোকে এটো মনত ৰাখিব পাৰা সো কা তোয়া যত সো এস মানে হল সাইন ও মানে অপোজিট সাইড আৰু এইচ মানে হল হাইপোটেনাস কা সি means cos a means adjacent side আৰু h means hypotenuse আৰু toa t মানে হল tan o মানে opposite side আৰু a মানে হল adjacent side সো বলা আমি চাও কি এই তিনটা ওয়ার্ড যদি আমি মনত ৰাখো আমি ট্ৰিগনোমেট্ৰিৰ 6টা ৰেশিও আমি কেনেকৈ ফাইন্ড আউট কৰিব পাৰো তো ফার্স্ট অফ অল যদি আমি চাও কি আমি এই থিটা এঙ্গেল লৈছো আৰু থিটা এঙ্গেল যদি আমি কৰাও তেতিয়ালে আমি ইয়াতে লব লাগিব sin থিটা আৰু sin থিটা যদি আমি লও তেতিয়ালে sin থিটাৰ আমাৰ যোনটো সাইডৰ ৰেশিও সাইডৰ কি হয় ৰেশিও মানে কোনটো সাইড ওপৰত থাকিব কোনটো সাইড তলত থাকিব তো সাইডৰ ৰেশিও যদি ওলাব যাও তেতিয়া আমি চাব লাগিব so means sin or opposite side divided by hypotenuse so এটো যোনটো থিটা ডিগ্ৰী আছে ইয়াৰ তোমালোকে opposite side কোনটো দেখা পাই আছা এটো হল আমাৰ opposite side আমি যদি এটো লেবেলিং কৰিলো a b c দি পেলাই so আমাৰ bc divided by opposite side is divided by hypotenuse so bc divided by what is the hypotenuse here that is ac so আমি ইয়াত ধুনিয়াকে ইয়াৰ ৰেশিওটো বনাই লব পাৰো আৰু সেকেন্ডলি আমি যদি cosত যাও তেতিয়ালে cos কি হ'ব ka means adjacent side divided by hypotenuse so what is the adjacent side here যদি theta angle চাও theta angular adjacent side হল bc that means bc divided by ac hypotenuse which is hypotenuse so bc divided by ac হ'ব আমাৰ cosৰ ratio similarly যদি আমি যাও toa যাও means tanor উলাব যাও তেতিয়ালে opposite side toa means opposite side divided by adjacent side so eto theta দিব লাগিব then eto theta
So tan or ki hobo opposite side. What is the opposite side of theta degree? That is AB. And what is the adjacent side of theta degree? That is BC. So opposite side means AB divided by BC hobo amar tan or ratio for the angle theta. Etia ami tinta trigonometric ratio laiso. Tinita trigonometric ratio laiso. Etia amar roi gol aro tinita aro he tinita কি হয় এই তিনিটাৰ অপোজিট হয় গতিকে হেতু আমি এই তিনটা যদি ভালকে শিকিলো তে বাকি তিনটা এই তিনটাক অপোজিট কৰি দিলে আমাৰ ৰেশিও পাই যাম আমি তো বাকি তিনটা কি নাম্বার 4 যদি আমি চাও that is opposite to the sine তো সাইনৰ অপোজিট হল cosec আৰু cosecৰ কোনটো এংগেল লৈ আছো আমি থিটা ডিগ্ৰী সো cosec থিটা যদি চাও sin থিটাক অপোজিট উল্টাই দিলে আমি cosec থিটা পাম সো উল্টাম কেনেকে ইয়াতে BC divided by AC আছে so AC divided by আমি কি কৰি দিম BC কৰি দিম ঠিক তেনেকে নাম্বার 5 cos ৰ অপোজিট কি হয় আমাৰ sec হয় so sec থিটা ক আমি কেনেকে কৰিম cos ক উল্টাই দিলে কি হৈ যাব AC divided by BC আৰু tan ৰ অপোজিট হ'ল নাম্বার 6 cot আৰু cot থিটা ইকুৱেল টু tan ক আমি উল্টাই দিম তেতিয়া আমি BC divided by AC পাই যাম সো এটো হল আমাৰ trigonometric ratio for 6 ছটা trigonometric ratio আৰু easy method হল মনত ৰাখাৰ চক কা তোৱা যত s means sine আৰু o means opposite side and hypotenuse this is c means ka cos and a means adjacent side and hypotenuse and towa t means tan and o is opposite side and adjacent side এইখিনি হল আমাৰ কোনটো এংগেলৰ কাৰণে থিটা ডিগ্ৰী এতিয়া যদি আমাক সাপোজ নেক্সট এংগেলটো কৰিব দিয়ে দ্যাট ইজ 90 এই এংগেলটো যদি থিটা হয় এটো কিমান হ'ব 90 মাইনাস থিটা তেতিয়ালে আমি কেনেকৈ কৰিম সেম চকাটোৱা ইউজ কৰিম যেনেকৈ মই যদি সাইনৰ ওলাব যাও তেতিয়া মই এটো কেনেকৈ কৰিম যদি আমি সাইনৰ ওলাব যাও sin 90 degree minus theta theta same sokatoa use korim s means opposite side eto angle opposite side ki ahi ase BC and the hypotenuse is same so BC divided by AC hypotenuse same thakibo thik teneke cos 90 degree minus theta equals to kahor ki hobo adjacent side eto angle or adjacent side kuntu hoy AB so AB divided by AC hypotenuse will be same and tan or jodi ulabo jao tan 90 degree minus theta equals to ki hobo tan or opposite side divided by adjacent side so what is the opposite side of this angle is BC divided by AB so eto ki hobo BC divided by AB to teneke ami ei tinta ratio angle 90 degree minus theta ওলাব পাৰো আৰু এই তিনটা যদি ওলাব পাৰো অটোমেটিক্যালি আমি বাকি তিনটা অপোজিট কৰি দিলে ওলাব পাৰি মই আশা কৰো তোমালোকৰ এটো ভাল লাগিছে এই মেথডটো শৰ্টকাট মেথড হয় তিনটা ওয়ার্ড মনত কৰি পেলাই আমি গুটে trigonometric ratio খিনি ইজিলি মনত ৰাখিব পাৰো ইয়াৰ সলিউশন ওলাব পাৰো নেক্সট ক্লাছত আমি কোৱেশ্চন লম আৰু কোৱেশ্চনৰ সলিউশন কেনেকৈ কৰে হেতু চাম ধন্যবাদ